এই কিতাপখনত আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কিছু দৰকাৰী দিহা পৰামৰ্শ দিছে আৰু ছাত্ৰ ছাত্ৰীসকলে যদি এইবিলাক হৃদয়ংগম কৰিব পাৰে তেন্তে তেওঁলোকৰ বহুতো লাভ হ'ব। তাৰ ভিতৰৰ পৰা এটা কথা মই তোমালোকক জনাব বিচাৰিছোঁ, সেইটো হৈছে যে তেখেতে এঠাইত উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটো উৎসৱৰ দৰে পালন কৰা উচিত। এতিয়া সকলোৰে মনত প্ৰশ্ন হ'ব, পৰীক্ষাক আমি কেনেকৈ আকৌ উৎসৱৰ দৰে পালন কৰিব পাৰিম? কেইটামান পইণ্ট তেখেতে দিছে আৰু সেই পইণ্টকেইটা মই তোমালোকলৈ বুলি আগবঢ়াইছোঁ আৰু তোমালোকে সেই কথাবিলাক অলপ ভাবি চোৱা, ভাবি চাই পেলাই তোমালোকে তেতিয়া বুজিব পাৰিবা যে একচুৱেলি উৎসৱৰ দৰে আমি পৰীক্ষাটো ল'ব পাৰোঁ নে নোৱাৰোঁ। তাৰে প্ৰথম কাৰণটো হৈছে যে এটা উৎসৱ যেতিয়া পালন কৰা হয়, উৎসৱৰ বহুত আগৰ পৰা সকলোৱে প্ৰস্তুতি আৰম্ভ কৰে, যিহেতু বহুত আগৰ পৰা গম পায় যে উৎসৱ কোনদিনা অনুষ্ঠিত হ'ব। গতিকে বহুত আগৰ পৰাই তাৰ প্ৰস্তুতি আৰম্ভ হয়। তেনেধৰণে পৰীক্ষা সম্পৰ্কেও তোমালোকে সকলোৱে বহুত আগতেই জানা, আগতেই তোমালোকক জাননী দিয়া হয়। গতিকে সেইটো এটা প্ৰথম মিল। ২ নম্বৰ মিলটো হৈছে যে যেতিয়া এটা উৎসৱ পালন কৰা হয়, উৎসৱত ব্যক্তিৰ মাজত অন্তৰ্নিহিত গুণখিনিৰ বিকাশ হয় আৰু সাধাৰণতে দেখিবলৈ পোৱা যায় যে ব্যক্তি আৰু সমাজৰ সৰ্বশ্ৰেষ্ঠ গুণখিনিৰ প্ৰকাশ হয়। তেনেধৰণে পৰীক্ষাৰ ক্ষেত্ৰতো কি হয়, পৰীক্ষাৰ সময়তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা ভাল গুণসমূহ ওলাই পৰে আৰু ল'ৰা ছোৱালীবিলাকে তেতিয়া নিজৰ বিষয়ে জানিব পাৰে, নহয়নে? ৩ নম্বৰ কথাটো হ'ল যে উৎসৱৰ সময়ত সকলো মিলি, পৰিয়ালৰ সকলো মিলি এটা উৎসৱ পালন কৰে। তেনেধৰণে পৰীক্ষাটো এজন বা দুজনৰ কাৰণে পৰীক্ষা হয় জানো? নহয়, সম্পূৰ্ণ স্কুলখনৰ পৰীক্ষা হয়, সম্পূৰ্ণ কলেজত পৰীক্ষা হয়। গতিকে তেতিয়াও তোমালোকে সকলোৱে মিলি পৰীক্ষা দিয়া। তাতো আমি দেখোঁ উৎসৱ আৰু পৰীক্ষাৰ মাজত মিল আছে। তাৰপাছত আৰু এটা কথা হ'ল যে উৎসৱত কি হয়, সকলোৱে ডাঙৰে সৰুক মৰম কৰে বা সেই যিখিনি হেঁপাহ আদৰ সেইখিনি দেখুৱায়। তেনেধৰণে পৰীক্ষাৰ সময়তো তোমালোকে সেই মৰম আদৰ নিশ্চয় পোৱা। চতুৰ্থ কথাটো হ'ল যে সাধাৰণতে ভবা হয় যে উৎসৱৰ আগত যিখিনি পূজা পাৰ্বণ অনুষ্ঠিত কৰা হয়, সেই পূজা পাৰ্বণখিনি বেছি কাৰ্যকৰী হয় বুলি ভবা হয়। তেনেধৰণে পৰীক্ষাৰ কাৰণে তোমালোকে পৰীক্ষাৰ আগৰ পৰা পৰীক্ষালৈকে যিখিনি পঢ়া, সেইখিনিয়ে নিশ্চয় তোমালোকৰ কামত আহে, তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱাত সহায় কৰে। গতিকে আজিৰ পৰা তোমালোকে পৰীক্ষাটোক উৎসৱৰ দৰে ভাবিবলৈ লোৱাচোন, উৎসৱৰ দৰে পালন কৰিবলৈ লোৱাচোন, তেতিয়া নিশ্চয় তোমালোকৰ পঢ়ি ভাল লাগিব।